দিল্লীৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তেওঁলোকে লালকিল্লাতো বোমা ফুটায়, তেওঁলোকে পেহেলগামৰ ঘটনা সংঘটিত কৰে, তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি প্ৰতিবাদ কৰে। এই সন্দৰ্ভত সবিশেষ চাওক। দিল্লীৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তেওঁলোকে লালকিল্লাতো বোমা ফুটায়, তেওঁলোকে পেহেলগামৰ দৰে ঘটনা সংঘটিত কৰে, তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি প্ৰতিবাদ কৰে। এই আটাইসকল একেবাৰে মানুহ। কেতিয়াবা বোমা, কেতিয়াবা গুলীৰে, কেতিয়াবা মাটি দখল কৰি আমাক আক্ৰমণ কৰিছে। অসমৰ জনতা বহু কেইদিনলৈ সাৱধান হৈ থাকিব লাগিব। আমাৰ ইয়াত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। আমাৰ ইয়াত কিবা এটা ঘটনা হ'লে বহুত ডাঙৰকৈ সংঘটিত হ'ব। তেওঁলোক অশিক্ষিত মানুহ বুলি আমি বাৰম্বাৰ বিধানসভাত কৈছিলোঁ। সেইকাৰণে তেওঁলোকক বহুতে বিভিন্ন কামত ব্যৱহাৰ কৰে বুলি আমি কওঁ। কিন্তু দিল্লীৰ ঘটনাটো শিক্ষিত লোকে জেহাদ কৰিছে। পূৰ্বে শিক্ষিত হ'লে সন্ত্ৰাসবাদী নহয় বুলি ধাৰণা লোৱা হৈছিল, কিন্তু তেওঁলোক উচ্চ শিক্ষিত হ'লেও বোমা প্ৰস্তুত কৰিব। যিসকলে বন্দে মাতৰম নাগায় সেইসকল ভাৰতীয় কেতিয়াও হ'ব নোৱাৰে। দিল্লীৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ। এই মুহূৰ্তত ৰাজনৈতিক ডাঙৰ খবৰ। মিত্ৰতা সন্দৰ্ভত বিৰোধীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। চূড়ান্ত পৰ্যায়ত আসন ভাগ বতৰাৰ আলোচনা ইতিমধ্যে সম্পূৰ্ণ। বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'লে বিভিন্ন দলে। সবিশেষ চাওক। মিত্ৰতাক লৈ বিৰোধীৰ এই মুহূৰ্তত হাই ভল্টেজ মিটিং। মিত্ৰতা সন্দৰ্ভত বিৰোধীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। 126খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী ঐক্যই। আসন ভাগ বতৰাৰ আলোচনাও ইতিমধ্যে চূড়ান্ত পৰ্যায়ত। 3 বামপন্থী দল আৰু অজাপৰা আসন বুজাবুজি চূড়ান্ত। ৰাইজৰ দলৰ সৈতে অতি শীঘ্ৰে পৃথকৈ বহিব কংগ্ৰেছৰ নেতৃবৃন্দই। বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত এৰাই চলিব ব্যক্তিগত স্বাৰ্থ। 3 বামপন্থী দল অজাপ ৰাইজৰ দলৰ প্ৰতিনিধিসকলৰ বৈঠক। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল এই বৈঠকত। বিজেপিৰ বিৰুদ্ধে ইচ্ছুভিত্তিক বিৰোধিতাক লৈ আলোচনা সন্দৰ্ভত মিত্ৰতাক লৈ বিৰোধীৰ হাই ভল্টেজ ইতিমধ্যে মিটিং আৰম্ভ হৈ গৈছে। পৰৱৰ্তী খবৰ। শিলহাকুত পুনৰ ঘৰ নিৰ্মাণ কৰিছে উচ্ছেদিত জনতাই। 4 বছৰ পূৰ্বে উচ্ছেদিত ভূমিত পুনৰ ঘৰ নিৰ্মাণ কৰিছে উচ্ছেদিত জনতাই। 5 মিনিটৰ ভিতৰত উচ্ছেদিত ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। এই সন্দৰ্ভত চাওক। শিলহাকুত পুনৰ ঘৰ নিৰ্মাণ উচ্ছেদিত জনতাৰ। 4 বছৰ পূৰ্বে উচ্ছেদিত ভূমিত পুনৰ ঘৰ নিৰ্মাণ কৰিছে উচ্ছেদিত জনতাই। 5 মিনিটৰ ভিতৰত উচ্ছেদিতক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। উচ্ছেদিত আৰু আৰক্ষী প্ৰশাসনৰ মাজত দেখিবলৈ পোৱা গৈছে টনা আজোৰা। 1 ঘণ্টাৰ ভিতৰত মাটিৰ বিনিময়ত মাটি দিয়াৰ দাবী জনাইছে উচ্ছেদিত জনতাই। বৃহৎ আৰক্ষী বাহিনীয়ে চোঁচৰাই লৈ গ'ল অৰ্ধশতাধিক মহিলাক। প্ৰতিবাদৰ নেতৃত্ব লোৱা গায়ত্ৰী বৰা, জিতু দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটকাধীন মহিলাসকলক লৈ যোৱা হৈছে দিছপুৰ থানালৈ। পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ। এতিয়াৰে পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত জীৱন বীমা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। সবিস্তাৰে চাওক। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। এতিয়াৰে পৰা লাভ কৰিব 2 কোটি টকা পৰ্যন্ত জীৱন বীমা। যদি কোনো কৰ্মচাৰী বিমান দুৰ্ঘটনাত মৃত্যু হয় তেতিয়াহ'লে পৰিয়ালটোৱে লাভ কৰিব 2 কোটি টকা। যদি দুৰ্ঘটনা হৈ মৃত্যু হয় তেতিয়াহ'লে সেই পৰিয়ালটোৱে লাভ কৰিব 1 কোটি টকা। যদি মৃত্যুৰ কাৰণ আকাংক্ষিতভাৱে ঘূৰণীয়া হ'লে তেনেহ'লে লাভ কৰিব 80 লাখ টকা। স্বাভাৱিকভাৱে মৃত্যু হ'লে 10 লাখ টকা লাভ কৰিব সেই পৰিয়ালটোৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত কৰিলে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ।